সমূহ সমস্যা আছে বেছিভাগেই আমাৰ লিগেসি ইস্যু অতীতৰ পৰা বৈ অহা কিছুমান সমস্যা সেইখিনি আমি এধাপ কৰি সমাধান কৰি আছোঁ আৰু শেহতীয়াভাৱে অসম চৰকাৰে এখন কেবিনেট উপসমিতি গঠন কৰি দিছে প্ৰাধিকৰণৰ ৰৈ যোৱা কিছু লিগেসি ইস্যু সমাধান কৰাৰ কাৰণে আমি খুব শিথিলতাৰে যিমানখিনি পাৰোঁ আইনৰ গণ্ডিৰ ভিতৰত থাকি সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আগুৱাই যাম ভিত্তিবৰ্ষটোতো 1-1-2006টো সলনি ময়ো কৰিব নোৱাৰোঁ আমিও কোনেও কৰিব নোৱাৰে সেইটো সলনি নহয় মিনিমাম এটা এনৰলমেণ্ট বিদ্যালয়সমূহত থাকিব লাগে সেইটোৰো কোনো সলনি নহয় কিন্তু 1-1-2006 আগৰ যি আমাৰ পাৰ্মিশ্যন আছিল বা ৰিকগনিশ্যন কনকাৰেঞ্চ আছে সেইখিনি আমি এটা ৰিভিজিট আমি কৰিম আৰু সেই ৰিভিজিটৰ ভিত্তিত আমি আগুৱাই যাম আন এটা কথা যে আমাৰ প্ৰথমতে ডাইচ আছিল তাৰ পাছত সেই সময়ত সেকেন্ডাৰী এডুকেশ্যন MIS আছিল পিছত ডাইচ আৰু SCMISক একেলগ কৰি ইউডাইচ কৰা হ'ল গতিকে ইউডাইচত যাৰ যি তথ্য আছে ইউডাইচৰ তথ্য অবিহনে কোনো প্ৰস্তাৱ বিবেচনা কৰিব পৰা নাযায় গতিকে ইউডাইচৰ তথ্য তাতে চনটো কোনটো হ'ব সেইটো আলোচনা আমি কৰি পেলাই ঠিক কৰিম নিৰ্দেশনা দিছে কাৰণ আমিও আমাৰ ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট কৰিছোঁ ছাৰ্ভিচ ৰুল এমেণ্ডমেণ্ট কৰি যিসকল ME ছেকশ্যনৰ